হয়, MPD ফাউণ্ডেশ্যনৰ যোৱা বছৰতে আমি আৰম্ভ কৰিছিলোঁ 2024 চনত। 2025 চন এতিয়া আপোনাৰ 1 বছৰ অতিক্ৰম কৰি গৈছে। আমি MPD ফাউণ্ডেশ্যনৰ আচলতে মেইন যোনটো অবজেক্টিভ লৈ আমি কাম আগবঢ়াইছিলোঁ, আচলতে সেই অবজেক্টিভৰ জৰিয়তেই মানে আমি বিভিন্ন ধৰণৰ ফিল্ড লেভেলত আমি ছ'চিয়েল ছেক্টৰত বিভিন্ন ধৰণৰ উন্নয়নমূলক কামৰ কাৰণে আমি কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। লগতে আমাৰ বিশেষভাৱে আমি যোনকেইটা এৰিয়াত কাম কৰি আছোঁ, সেইকেইটা হৈছে যেনেকৈ চাইল্ড ডেভেলপমেণ্টত কৰিছোঁ, আমি এগ্ৰিকালচাৰৰ লগত জইণ্টলি কৰিছোঁ, আৰু যোনখিনি শিশু সুৰক্ষা আৰু মানে যোনখিনি শিশু উন্নয়ন, সেই তাৰ ওপৰতো আমি বিশেষভাৱে আমি কাম কৰি আহিছোঁ। লগতে আমি বিশেষভাৱে সক্ষম যিসকল ছাত্ৰ ছাত্ৰী আছে, সেইসকলৰ বাবেও আমি কামখিনি কৰিবলৈ কাৰণে আগবাঢ়িছোঁ। আৰু লগতে এতিয়া আপোনালোকে যিহেতু দেখিছে যে আমাৰ MPD ফাউণ্ডেশ্যনৰ জৰিয়তে যোনখিনি আমাৰ মানে বিত্তীয় সাক্ষৰতা, বিশেষভাৱে যোনটো আজিৰ তাৰিখত খুবেই জনপ্ৰিয় হৈ পৰিছে বিত্তীয় সাক্ষৰতাটো। কাৰণ কেলে বিত্তীয় সাক্ষৰতা নহ'লে মানুহ এজনে নিজৰ ভৱিষ্যত পৰিকল্পনা কৰিব নাজানে। আজিৰ তাৰিখত যদি ইনকাম কৰিছে যদি 10 টকা, খৰচে কৰি দিছে 11 টকা, এটকা বেলেঞ্চতে থাকি গৈছে। তো এইটো আজিৰ তাৰিখত বহুতেই দৰকাৰী এটা মানে জনসাধাৰণৰ কাৰণে দৰকাৰী এটা বিষয়বস্তু হৈ পৰিছে আজিৰ তাৰিখত। তো এইটোৰ ওপৰতো আমি বিশেষভাৱে গুৰুত্ব দিছোঁ। লগতে প্ৰতিষ্ঠা ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ আৰু এটা মুখ্য উদ্দেশ্য হৈছে যে আমি যোনখিনি উইমেন এম্পাৱাৰমেণ্ট, যোনখিনি মহিলা আছে, মহিলাসকলৰ সবলীকৰণৰ কাৰণে বিশেষভাৱে আমাৰ ডিষ্ট্ৰিক্টত এটা অফিচ আছে, যোনটো LDM অফিচ। LDM অফিচৰ জৰিয়তে ৰেষ্টিৰ লগত জড়িত হৈ আমি বিভিন্ন ধৰণৰ মহিলা সবলীকৰণৰ কিছুমান ট্ৰেইনিং আমি মানে পাতিবলৈ সক্ষম হৈছোঁ। যেনেকৈ ধৰক চিলাই, তাৰ লগতে আচাৰ বনোৱা, তেনেকৈ ধৰণে বিভিন্ন ধৰণৰ আমি প্ৰগ্ৰেম আমি তেওঁলোকৰ লগত জড়িত হৈ পেলাই কৰিছোঁ, যাতে মহিলাসকলৰ সবলীকৰণ হয় আৰু প্ৰত্যেকগৰাকী মহিলা যাতে স্বাৱলম্বী হ'ব পাৰে। আৰু তাৰ লগতে আমি শিশু সুৰক্ষা যোনটো আমাৰ চেল আছে, তাৰমানে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন চেল যোনটো আছে, তাৰ লগতো আমি জড়িত হৈ পেলাই বিভিন্ন ধৰণৰ শিশুসকলৰ ক'ৰবাত যদি বোলে শিশু এজন অৱহেলিত অৱস্থাত আছে বা চাইল্ড প্ৰটেকশ্যন পোৱা নাই, বা ক'ৰবাত যদি এজন শিশু শ্ৰমিক হিচাপে আছে বোলে, তে সেই শিশুজনক আমি কেনেধৰণে শিশু সুৰক্ষাৰ জৰিয়তে আমি কেনেধৰণে এটা ভাল এটা পৰিৱেশত ৰাখিব পাৰোঁ, তাৰো ব্যৱস্থা আমি কৰিবলৈ হাতত লৈছোঁ। এইখিনি আছিলে। আৰু বিশেষকৈ আজি আমাৰ বিশেষভাৱে ভাল লাগিছে যিহেতু আমাৰ মাজত দুজনকৈ বিশিষ্ট ব্যক্তি আমাৰ মাজত উপস্থিত আছে। এজন আছে আপোনাৰ হীৰেণ বৰুৱা, যিজন কৰ্ণেল হয় ইণ্ডিয়ান আৰ্মি, তেখেতো আমাৰ মাজত উপস্থিত হৈছেহি আজি আমাৰ এই ফাউণ্ডেশ্যনৰ যি অফিচ ইনগ্ৰেশ্যন আছিলে তাতে। আৰু এজন আহিছে নীতিশ কুমাৰ প্ৰফেচৰ, তেখেত কাজিৰঙা ইউনিভাৰ্চিটিৰ প্ৰফেচৰ হয়, মানে আপোনাৰ স্কুল অফ বিজনেছৰ যিজন বিশেষভাৱে তেখেতে স্কুল অফ বিজনেছৰ প্ৰফেচৰ হয়। আৰু সেই তেখেতে গোটেই বস্তুটো মানে কেনেকৈ আমি সামাজিক কামৰ জৰিয়তে আমি বিশেষভাৱে তেখেতে এটা কথা উল্লেখ কৰিছে যে আমি সমাজৰ কাৰণে টুৰিজিমটো কেনেকৈ ডেভেলপ কৰিব পাৰোঁ। আমি বিশেষকৈ CBT যোনটো মানে কমিউনিটি বেছড টুৰিজম, এতিয়া অলপ সময়ৰ আগতে আমি এটা কথা ডিছকাছ কৰিছিলোঁ যে আমি টুৰিজমৰ ওপৰতো আমি কেনেধৰণে কাম কৰিব পাৰোঁ। যিহেতু আমাৰ অসমখন হৈছে মানে শিৱসাগৰ জিলাৰ আটাইতকৈ শিৱসাগৰ জিলা বুলি নহয়, গোটেই অসমখনেই যিবিলাক চাহ বাগান আছে, চাহ বাগানৰ প্ৰত্যেকখন বাগানত গৈ আমি কেনেধৰণে টুৰিজিম আৰম্ভ কৰিব পাৰোঁ, সেইটোৰ ওপৰত আমি বিশেষভাৱে আমি গুৰুত্ব আৰোপ কৰিছোঁ।